গানৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষীপ্ৰ ন্যায়িক তদন্ত দাবী কৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মাজুলী জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। ন্যায়িক সমদল এই মাজুলীৰ বৰমুকলি অঞ্চলত অনুষ্ঠিত কৰা হৈছে আৰু মই দেখুৱাইছো পৰিৱেশটো যে ইয়াত গাঁওবাসী তথা মাজুলী জিলা ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়ববীয়াই অংশগ্ৰহণ কৰিছে আৰু গানৰ শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায়িক তদন্তৰ ক্ষীপ্ৰ তদন্তৰ দাবী কৰিছে। আৰু আমি মন্তব্য ল'ম 19 ছেপ্টেম্বৰৰ পৰা এমাহ পাৰ হ'ল, এমাহ 4 দিন হ'ল, কিন্তু বৰ্তমান সময়ও অসমৰ ৰাইজে জনা নাই যে কি আচলতে কেনেদৰে জুবিন গাৰ্গৰ মৃত্যু হ'ল, ছিংগাপুৰত কি ঘটনা সংঘটিত হ'ল আৰু তাৰ ন্যায়িক তদন্ত ক্ষীপ্ৰ হোৱাৰ দাবীত আপোনালোকে আজি ন্যায়িক সমদল বাহিৰ কৰিছে। কি জুবিন গাৰ্গৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি জিলা ছাত্ৰ সন্থাই ন্যায় সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট দাবী যে জুবিন দাৰ হত্যাকাৰীয়ে শাস্তি পাবই লাগিব আৰু ন্যায় প্ৰক্ৰিয়াটো লেহেমীয়া হৈছে, ন্যায় প্ৰক্ৰিয়াটো ক্ষীপ্ৰভাৱে হ'ব লাগিব। আৰু অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ দুখনকৈ বিজেপি নেতৃত্বাধীন ডাবুল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো আজি পৰ্যন্ত তেওঁলোকে ন্যায়িক প্ৰক্ৰিয়াটো তেওঁলোকে ক্ষীপ্ৰ গতিত কৰিব পৰা নাই। এখন চাৰ্জশ্বীট তেওঁলোকে কঠোৰ চাৰ্জশ্বীট এতিয়ালৈকে তেওঁলোকে দাখিল কৰিব পৰা নাই। আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ দাবী যে পানী নসৰকা তদন্ত হ'ব লাগিব, দোষী যিসকল দোষী তেওঁলোকে দৃষ্টান্তমূলক শাস্তি পাব লাগিব। আৰু জুবিন গাৰ্গ হ'ল অসমৰ এক জাতীয় সম্পদ, জুবিন গাৰ্গক লৈ হেতালি খেলা কোনো কাম আমি সহ্য কৰা নহ'ব। আৰু যেতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত দোষীয়ে শাস্তি নাপাব তেতিয়ালৈকে আমাৰ এই ধাৰাবাহিক আন্দোলন কাৰ্যসূচী আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। আমাৰ এটাই দাবী, প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু এই হত্যাৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব। কাৰোবাক তেওঁলোকে গ্ৰেপ্তাৰ কৰি জেলত ভৰালে আমি এই ক্ষান্ত নাথাকো, কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগিব। চৰকাৰত থকা দলটোৱেও বৰ্তমান সময়ত ন্যায় বিচাৰি তেওঁলোকে ৰাজপথলৈ অতি হাস্যকৰ। তেওঁলোকে ডাবুল ইঞ্জিন চৰকাৰ থকাৰ পিছত তেওঁলোকে ন্যায়ৰ বাবে তেওঁলোকে ৰাজপথলৈ অহাটো এটা হাস্যকৰ বিষয়। আৰু আমি এটা কথা আমি চৰকাৰক স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিছোঁ যে জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত দোষীক পানী নসৰকা তদন্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। নিশ্চিতভাৱে আচলতে কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে আৰু যিসকলৰ ওপৰত অভিযোগ উত্থাপন হৈছে সেইসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী বৰ্তমান সময়ত মাজুলী জিলা ছাত্ৰ সন্থাই কৰিছে। আৰু ইয়াৰ এই ন্যায় সমদলৰ জৰিয়তে জুবিন গাৰ্গৰ যি তদন্তৰ মৃত্যুৰ যি ক্ষীপ্ৰ তদন্ত সেই তদন্ত দাবী কৰিছে। আৰু বিভিন্নগৰাকী ব্যক্তি আছে আমি জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? আমাৰ যিটো জুবিন দা আমাৰ মৰমৰ আছিলে, মোৰ পুত্ৰ হ'লেও হয়, ভাইটি হ'লেও হয়, তেওঁ যেতিয়া ইমান ছিংগাপুৰত আনি তেওঁবিলাকক হত্যা কৰিছে আমিতো সকলোখিনি দেখিছোঁ। সেইখিনি দেখাক মানে যিখিনিয়ে হত্যা কৰিছে সেইখিনি অতি সোনকালে আমাক ফাঁচি লাগে। জুবিন দাক যেনেকৈ মাইকী বৌক যেতিয়া বাৰী কৰিছে তেওঁবিলাকক মাইকীকেইজনীয়ে তেনেকৈ কান্দি কান্দি পেলাই ভাত খাব লাগে আৰু সিহঁতকেইজনক ফাঁচি দিব লাগে। আমি সিমানে আমি ন্যায় বিচাৰিছোঁ, অইন বিচৰা নাই। ফাঁচি নিদিয়ালৈকে আমি এৰি নিদিওঁ। মানে আমাৰ জুবিন দাক একেবাৰে মাৰি পেলালে, আজিও আমি শান্তি পোৱা নাই। গতিকে যিসকলে নি পিনি ছিংগাপুৰত মাৰিছিলে সেইসকলক ফাঁচি দিব লাগে অতি সোনকালে। আমি মহিলাসকলে কান্দি আছো আৰু জুবিন দাৰ বিহু এখন আহিলে আমি জুবিন দাক দেখিবলৈ পাম জানো? নাপাওঁ। গতিকে আমি যিমান কান্দিছো সেইসকলে কান্দিব লাগিব আৰু সেইসকলে ফাঁচি দিব লাগিব। আমি যিমান কান্দিছো, গৰিমা বাইদেউ যিমান কান্দিছে আমি সিমানে কান্দিলে ওলাই আহিব, কিন্তু একেটাই কৰিব। সেইকাৰণে 3জন 10জন 11জন বাচি যাব নোৱাৰে। অসমক যদি ইমান জনসাধাৰণক এৰিব পাৰে সেইকেইজনক কিয় এৰিব নোৱাৰিব? হয়, সিহঁতৰ কেইজনক ল'ব লাগিব, অসমক এৰিব লাগিব। নিশ্চিতভাৱে আচলতে দোষীৰ কঠোৰ শাস্তিৰ দাবী কৰিছে আৰু বৰ্তমান সময়ত মাজুলী জিলা ছাত্ৰ সন্থাই এনেদৰে ন্যায় সমদল বাহিৰ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষীপ্ৰ তদন্ত তথা দোষীৰ উপযুক্ত শাস্তিৰ বাবে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।